মাৰ্ঘেৰিটাত প্ৰথমবাৰৰ বাবে এনচিচিৰ গুলীচালনা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত। শতাধিক এনচিচিৰ সদস্য গুলীচালনা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ। মাৰ্ঘেৰিটাৰ অৰুণাচল সীমান্তৰ নামদাংস্থিত ফয়িং ৰেঞ্জত আজি এনচিচিৰ এক গুলীচালনা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটাৰ সমজিলাৰ অন্তৰ্গত ডিগবৈ মাৰ্ঘেৰিটা আৰু লিডু অঞ্চলৰ 4খন বিদ্যালয় তথা মহাবিদ্যালয়ৰ এনচিচিৰ গোটেই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। 6 Assam Battalion Digboyৰ পৰা ফায়াৰিং ট্ৰেইনিং কেম্পত আহিছোঁ আণ্ডাৰ দ্য ছুপাৰভিজন অফ SM ৰূপেন্দ্ৰ ছেত্ৰী আৰু AO বিজয় লাম্বা। আমি বহুত ভাল ফিল কৰি আছোঁ আৰু ইমান ভাল চান্স পাইছোঁ আমি ইয়াত আহি পিনে ফায়াৰিং শিকিবলৈ, আৰু আমাৰ চিনিয়ৰকেইটা এই চান্স নাই পোৱা, আমি পাইছোঁ। বহুত ফৰ্চুনেট, আমি ভাল লাগিছে ইয়াত আহি। আগতে কেতিয়াবা ফায়াৰিঙত অংশগ্ৰহণ কৰিছা নেকি? নাই কৰা, এইবাৰ প্ৰথম। হয়। आज हम 26 बटालियन के लिए SM रूपेंद्र छेत्री और AO विजय लांबा सर के सुपरविज़न में हमें ये फायरिंग करके बहुत अच्छा लग रहा है। हमारे सीनियर्स ने नहीं किया पर हमें ये चांस मिला, इसके लिए हम बहुत खुशनसीब है और हमें करके हम बहुत उत्साहित है। हम और आगे सीखने को हमें मौका मिले, हम यही चाहते हैं। প্ৰশিক্ষণ শিবিৰত 4খন বিদ্যালয় তথা মহাবিদ্যালয়ৰ শতাধিক এনচিচিৰ সদস্যই অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটা অৰুণাচল প্ৰদেশ সীমান্তস্থিত নামদাং ফায়াৰিং ৰেঞ্জত প্ৰথমবাৰৰ বাবে এনচিচিৰ সদস্যক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। 26 নং আছাম বেটেলিয়ন এনচিচিৰ ডিগবৈৰ SM উপেন্দ্ৰ ছেত্ৰী আৰু AOG বিজয় লাম্বাৰ তত্বাৱধানত এই গুলীচালনা প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত মাৰ্ঘেৰিটা মহাবিদ্যালয়, লিডু মহাবিদ্যালয়, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বৰগোলাই আৰু ডিগবৈ মহাবিদ্যালয়ৰ এনচিচিৰ সদস্যই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় আৰু লগতে অনাগত দিনত সেনাবাহিনীত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰাৰ কথা ব্যক্ত কৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। আমি এতিয়া বৰ্তমান 26 আছাম বেটেলিয়ন ডিগবৈৰ আণ্ডাৰত VKB NEC বৰগোলাই গোটেই কেডেটছখিনি আহি ইয়াত উপস্থিত হৈছোঁ। খুব এটা ভাল গৌৰৱান্বিত কথা যে আমি এই পৰ্যায়ত আহি কিনে NCC তৰফৰ পৰা আমি ফায়াৰিং প্ৰেক্টিছ কৰিব পাইছোঁ আৰু লগতে আমাৰ যিখিনি মানে চিনিয়ৰ্ছখিনি সিহঁতে এই সোণালী সুযোগটো পোৱা নাছিল। গতিকে আমি বহুত ভাল গৌৰৱ আৰু লগতে বহুত প্ৰাউড ফিল কৰিছোঁ যাতে আমি এই ফায়াৰিং প্ৰেক্টিছটো যাতে ভালকৈ কৰিব পাৰোঁ আৰু আগন্তুক দিনলৈকে কৰিব পাৰোঁ। লগতে মই এয়া আশা ৰাখিছোঁ যে আমাৰ VKB NEC বৰগোলাই নেক্সট যিখিনি জুনিয়ৰ আমাতকৈ জুনিয়ৰ কেডেটখিনি আছে সিহঁতি এই সুযোগটো পাব। ভৱিষ্যতে মোৰ এজন সফল জোৱান আমাৰ SM ৰূপেন্দ্ৰ ছেত্ৰী আৰু AO আমাৰ বিজয় লাম্বাৰ দৰে এজন সফল NSG জোৱান আৰু লগতে দেশৰ প্ৰতি দেশভক্তি থকা এজন জোৱান হ'বলৈ ইচ্ছা আছে। ৰিপৰ্টাৰ লাইভ অসম।